কি ক'ব? নিৰ্বাচনৰ সমাগত আমাৰ তাৰমানে মন্ত্ৰী বিধায়ক সকলো আছে, কিন্তু আমাৰ দলংখন এতিয়া হোৱা নাই আৰু কৰা নহয় কিজানি। কিয় হোৱা নাই? কিয় হোৱা নাই তেখেতসকলে গুৰুত্ব দিয়া নাই। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বিকশিত অসমৰ উন্নয়ন সকলোতে উন্নয়ন কৰা হয় বুলি কৈ আছে। কিন্তু আমাৰ এতিয়া ইয়াতে একো উন্নয়ন হোৱা নাই বৰ্তমান। ৰাস্তা ঘাটৰ পৰা আদি কৰি দলংখনৰ পৰা আদি কৰি একো উন্নয়ন হোৱা নাই। ভোট দিবনে নাই এইবাৰ? প্ৰতিবাৰ নিদিওঁ ভাই, তেখেতসকলক ভোট দিলে কি হ'ব? যদি এতিয়া ভূপেন বড়ো যিটোকে আমি এতিয়া কোনো দেখা নাই, একদম দেখা নাই। মইতো দেখাই নাই। তিনিটাকৈ নিৰ্বাচন গ'লে বিধানসভাৰ পিছতে তিনিটাকৈ নিৰ্বাচন গ'লে বিধানসভাৰ নিৰ্বাচন কিন্তু আজিলৈকে আহে পোৱা আহিব প্ৰতিশ্ৰুতি ভূপেন বড়ো ক'ত আছে এতিয়া গম পাই নেকি? এতিয়া গম নাপাওঁ মোৰ তেখেতে ক'ত আছে, সেই কথা মই গম চিনিও নাপায়। চিনিও নাপাওঁ। ভূপেন বড়ো দেখাও নাই। নাম শুনিছে নে? নাম শুনিছো ভূপেন বড়ো। ক'ত শুনিছে নামটো? ইয়াৰ আশে পাশে শুনি থাকো আৰু যে ভূপেন বড়ো এটা মানে বিধায়ক এনে হিচাপত। উন্নয়নত জিৰ'। আমাৰ ইয়াত উন্নয়নত জিৰ'। যোগাযোগ কৰিছিল নেকি তেখেতৰ লগত? যোগাযোগ মুঠে কৰা নাই বৰ্তমান। দায়িত্ব আছিল নেকি? তেখেতৰ দায়িত্ব আছিল, প্ৰতিশ্ৰুতি দিছিল দলংখন কৰি দিম, এনেকুৱা এটা প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিধানসভাৰ নিৰ্বাচন সমাগত আজি বিধানসভাৰ নিৰ্বাচন সমাগত কিন্তু এতিয়ালৈকে তেখেতৰ দেখা দেখি নাই। কিমান ভয় লাগে আচলতে? বহুত ভয় লাগে। তাৰমানে এই দলংখনত তাৰমানে এনেকুৱা হৈ গৈছে, আমাৰ যিখিনি মহিলাবিলাকে সৰু সৰু ল'ৰা ছোৱালী বিলাকক তাৰমানে কেনেকৈ নিয়ে কেনেকৈ আনে সেই কথাটো মহিলা গৰাকীহে জানে। এটা ভাত ৰান্ধিব লাগে, ভাত ৰন্ধাৰ সময়খনত হয়তো দৌৰা দৌৰি কৰি ল'ৰাজনক বা ছোৱালীজনক আনিব যাব লাগে, তাৰপিছত দৌৰা দৌৰি কৰি আৰু ভাত ৰান্ধিব লাগে। সেই মহিলাখিনিয়ে তাৰমানে বুজি পাইছে যে এই দলংখনৰ মানে অৱস্থা কি আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ কি অৱস্থা হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।